কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সাংসদ বৰাকৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱে আৰু ইতিমধ্যে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে আৰু কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে ৰাজনৈতিক মহলত ইতিমধ্যে ব্যাপক চৰ্চা হৈছে এই বিষয়টোক লৈ পশ্চিমবংগৰ যি তৃণমূল কংগ্ৰেছ সেই তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা আছে সমান্তৰালকৈ ত্ৰিপুৰাৰ 2023 যি নিৰ্বাচন সেই নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱাৰ সম্ভাৱনা আছে বৰাকৰ নেত্ৰীগৰাকী আমি পুনৰ জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈছে বৰাকৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিছে বিভিন্ন সময়ত আচলতে বহু সময়ত কংগ্ৰেছ ত্যাগ কৰাৰ প্ৰসংগ উত্থাপন হৈ থাকে বা বিভিন্ন মহলৰ তৰফৰ পৰা প্ৰশ্ন কৰা হয় কিন্তু তাৰ মাজতে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে কংগ্ৰেছৰ অন্যতম এগৰাকী প্ৰভাৱশালী নেত্ৰী সুস্মিতা দেৱে ইতিমধ্যে সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সমান্তৰালকৈ কংগ্ৰেছ ত্যাগ কৰাৰ লগে লগে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা জল্পনা কল্পনা আৰম্ভ হৈছে কোন ৰাজনৈতিক দলত যোগ দিব তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে কিন্তু এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা আছে এইগৰাকী নেত্ৰী আৰু তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ সমান্তৰালকৈ 2023 যি ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে আৰু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি পশ্চিমবংগৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ ৰাজ্যসভাৰ সাংসদ হোৱাৰ সম্ভাৱনা আছে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনীয়তা আছে ইতিমধ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই বিষয়টোক লৈ আমি কিছু সময়ৰ পাছতে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত APCCৰ সভাপতি ভূপেন বৰাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন APCCৰ সভাপতি ৰিপুণ বৰাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া আমি শুনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমাৰ সাংবাদিকসকল সাজু হৈ আছে আমি এই মুহূৰ্তত ND24 সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ ৰাজদীপ বাইলুং বৰুৱা স্বাগতম জনাইছোঁ বাতৰিৰ মাজত আৰু যেহেতু দীৰ্ঘদিনৰ এক জল্পনা কল্পনা বিশেষকৈ ৰাজনৈতিক মহলত প্ৰায় এই বিষয়টোক লৈ চৰ্চা হৈছিল যে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে হয়তো কংগ্ৰেছ ত্যাগ কৰিব পাৰে আৰু অৱশেষত কংগ্ৰেছ ত্যাগ কৰিছে কিন্তু এক সূত্ৰৰ পৰা কোৱা হৈছে যে তৃণমূল কংগ্ৰেছত যোগ দিব পাৰে আচলতে এই যি সমীকৰণ বা এই যি সমগ্ৰ বিষয়টোক লৈ কি মন্তব্য প্ৰকাশ কৰিব ৰাজদীপ বাইলুং বৰুৱা প্ৰথম কথাটো হ'ল যে সুস্মিতা দেৱ আজি তেওঁ দীৰ্ঘ সময় ধৰি তেওঁ যিহেতু কংগ্ৰেছক তেওঁ নেতৃত্ব দি আছিল বিশেষকৈ বৰাক উপত্যকাৰ পৰা তেওঁ অন্যতম এগৰাকী প্ৰভাৱশালী নেত্ৰী বুলি গণ্য কৰা হৈছিল কিন্তু বিগত নিৰ্বাচনত যিহেতু তেওঁ পৰাজয় বৰণ কৰিছে আৰু লগতে এটা কথা আপুনি চাব লাগিব এই মুহূৰ্তত আচলতে আমি যদি কওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত ইটোৰ পিছত সিটো মুখ্যম আঘাত বিশেষকৈ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ আৰু এই কথাবোৰ আমি যেতিয়া তেওঁলোকৰ সৈতে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকে কথাখিনি সন্দৰ্ভত বিশদভাৱে অৱগত নহয় বুলিয়ে আমাৰ আগত উল্লেখ কৰিছে কিন্তু এতিয়া যিটো নতুন যিটো টুইষ্ট আহিছে বুলি ক'ব লাগিব ৰাজনৈতিক এটা পথ পৰিৱৰ্তনৰ ক্ষেত্ৰত যিহেতু সুস্মিতা দেৱৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ সুস্মিতা দেৱ এগৰাকী তেওঁ প্ৰাক্তন সাংসদ কিন্তু তাৰ লগতে তেওঁ এতিয়াও বৰাক উপত্যকাত তেখেতৰ যিটো প্ৰভাৱ সেই প্ৰভাৱ কিন্তু বিদ্যমান আৰু তাৰ লগে লগে এটা কথা চাব লাগিব যে দেশৰ ৰাজনীতিত এতিয়া মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ প্ৰসংগটো যিহেতু বাৰম্বাৰ আমি দেখিবলৈ পাইছোঁ উচ্চাৰিত হৈছে বা তৃণমূল কংগ্ৰেছৰ শেহতীয়া যি দপদপনি পশ্চিমবংগত আমি দেখিবলৈ পালোঁ এতিয়া ত্ৰিপুৰা নিৰ্বাচন আহি আছে গতিকে এনেধৰণৰ বহু প্ৰসংগ আছে যদিও বা এনেধৰণৰ কেতবোৰ চৰ্চা চলিছে যে সুস্মিতা দেৱে তেওঁ ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ফেচ হৈ তেওঁ অৱতীৰ্ণ হ'ব এনেধৰণৰ কথা বতৰাবোৰ চলিছে আমি নাভাবোঁ তেনেধৰণৰ এটা বিশেষ তেওঁ তাত ত্ৰিপুৰাৰ ক্ষেত্ৰত বিশেষ স্থান কিন্তু আমি এটা কথা নিশ্চিত যে তেওঁ বৰাক উপত্যকাক লৈ বা অসমক লৈ তেওঁৰ ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে এই ক্ষেত্ৰত এই কথাবোৰ প্ৰায় নিশ্চিত আৰু আমি যেহেতু কথা পাতি আছো এই মুহূৰ্তত
তেখেতৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আমি বিফল হৈছো। কিন্তু তেখেতৰ ঘনিষ্ঠ সূত্ৰই জনাইছে যে তেওঁ মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছত তেওঁ যোগদান কৰিব আৰু তাৰ পিছতে তেওঁৰ বাকী যিবোৰ কথা বতৰা অনাগত সময়ৰ বাবে সেইখিনি নিৰ্ধাৰণ হ'ব। কিন্তু এই কথা আমি উল্লেখ কৰিব লাগিব যে তেখেতৰ বিষয়ে আৰু এটা কথা ওলাইছে যে পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ প্ৰসংগত যুঁজা চলি আছে এনেধৰণৰ কথা বতৰা। কিন্তু অতি শেহতীয়াকৈ আপুনি জানে যে দীনেশ ত্ৰিবেদীৰ যিখন আসন জৱাহৰ চিৰকাৰৰ ইতিমধ্যে তেওঁৰ নাম ঘোষিত হৈছে। গতিকে সেই প্ৰসংগলৈ যে যাব আমি এতিয়ালৈ ঠিক ক'ব নোৱাৰো। কিন্তু ৰাজনীতিত যিকোনো আচলতে সুযোগ আৰু এটা তাৰ লগতে সমীকৰণৰ প্ৰসংগ আহে। গতিকে সেই সুযোগ তৃণমূল কংগ্ৰেছে কেনেধৰণে তেওঁক দিব সেই কথাখিনি অনাগত সময়ৰ বাবে লক্ষণীয় হ'ব। কিন্তু পাৰ্থ এতিয়ালৈ এই কথা ঠিক যে আমি যিখিনি গম পাইছো তেওঁ তৃণমূল কংগ্ৰেছতে যোগদান কৰিব আৰু আজি এই সন্দৰ্ভত আজি কলকাতাত তেওঁ মমতা বেনাৰ্জীৰ সৈতে কথা বতৰা হ'ব বুলি আমি অৱগত হৈছো। হয়, ৰাজদীপ বাইলুং বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সন্দৰ্ভত সবিশেষ তথ্য জনোৱাৰ বাবে। আৰু সেয়া আছিল এডি24 সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আৰু ইতিমধ্যে এই সন্দৰ্ভত তেওঁ সবিশেষ জনাইছে। আমি পুনৰ এটা কথা উল্লেখ কৰিছোঁ যে যদিওবা ত্ৰিপুৰাৰ ক্ষেত্ৰত যি এটা বাক্য চৰ্চিত হৈছে যে ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে, সম্ভাৱনাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলোঁ। কিন্তু সেই যি সম্ভাৱনা সেই সম্ভাৱনা প্ৰায় নাইকিয়া হৈছে বুলি এক কথাত ক'ব পাৰি। কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনীয়তা এতিয়া প্ৰকট হৈ উঠিছে আৰু ইতিমধ্যে পশ্চিমবংগত গৈ বাহৰ পাতিছে বৰাকৰ এইগৰাকী প্ৰভাৱশালী নেত্ৰী। এটা কথা কৈ থ'ব লাগিব যে বিভিন্ন সময়ত উচ্চাৰিত হৈ থাকে, চৰ্চা চলে ৰাজনৈতিক মহলত, বিশেষকৈ APCCৰ কিছু সিদ্ধান্তৰ বিপৰীতেও আনকি যোৱা দেখিবলৈ পোৱা গৈছিল বিভিন্ন সময়ত। 2021 যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনলৈ যদি চোৱা যায় তাৰ পূৰ্বৰ যিসমূহ নিৰ্বাচনী প্ৰেক্ষাপট বা নিৰ্বাচনী জনসভা সেই জনসভাসমূহত আনকি APCCৰ কিছু সিদ্ধান্তৰ বিপৰীতেও আনকি গৈছিল এইগৰাকী প্ৰাক্তন সাংসদ সুস্মিতা দেৱ। আৰু তাৰ পিছতে চৰ্চা চলিছিল যে বিজেপিত যোগ দিব পাৰে নেকি বা অন্য ৰাজনৈতিক দলত যোগদান কৰিব পাৰে নেকি এই বিষয়টোক লৈও চৰ্চা হৈছিল। কিন্তু অৱশেষত জল্পনা কল্পনাৰ প্ৰায় অন্ত পৰাৰ দিশে আগবাঢ়িছে আৰু তৃণমূল কংগ্ৰেছত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনীয়তা আছে বৰাকৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী, প্ৰভাৱশালী নেত্ৰী। বিভিন্ন ৰাজনৈতিক নেতাৰ ইতিমধ্যে প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। এই মুহূৰ্তত ৰিপুণ বৰাৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া আহিছে। এই মুহূৰ্তত ৰিপুণ বৰাই কি কথা উল্লেখ কৰিছে সেয়া শুনাই ল'ব বিচাৰিছোঁ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বাতৰিটো পাই অতি মৰ্মাহত হৈছোঁ। মই কেতিয়াও ভাবিব পৰা নাছিলোঁ যে সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিব, কাৰণ তেওঁ কংগ্ৰেছত যথেষ্টখিনি তেওঁক কংগ্ৰেছে সন্মান দিছে, স্বীকৃতি দিছে আৰু আমি বহু বছৰ একেলগে কাম কৰিছিলোঁ। তেওঁৰ দেউতাক এগৰাকী গোটেই ভাৰতবৰ্ষৰ এগৰাকী ভেটাৰান কংগ্ৰেছ লিডাৰ আছিলে। গতিকে সুস্মিতাই যে এনেধৰণে এটা ভুল সিদ্ধান্ত লৈছে, মই ভাবোঁ কংগ্ৰেছ ত্যাগ কৰি তেওঁ এটা ভুল সিদ্ধান্ত লৈছে। আৰু মই অনুৰোধ কৰিম সুস্মিতাক যে তেওঁ এই সিদ্ধান্ত তেওঁ সলনি কৰিব লাগে, পুনৰ বিবেচনা কৰিব লাগে, আকৌ তেওঁ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰি কংগ্ৰেছলৈ ঘূৰি আহিব লাগে। আমি একেলগে কাম কৰোঁ, কাৰণ দেশৰ এই সংকটৰ সময়ত আমি কংগ্ৰেছক শক্তিশালী কৰিলেহে অদূৰ ভৱিষ্যতে দেশ সুৰক্ষিত হৈ থাকিব। সেইকাৰণে মই সুস্মিতা দেৱক পুনৰ বিবেচনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু সেয়া আছিল APCCৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া। এই সমগ্ৰ বিষয়টোক সলনি কৰিবলৈ বা পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে সুস্মিতা দেৱক। ইয়াৰোপৰি বিজেপিৰ বৰাকৰ সাংসদ ৰাজদীপ ৰয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাজদীপ ৰয়ে কি কথা উল্লেখ কৰিলে এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। मेरे मुताबिक अभी भी कोई बीजेपी के लीडर्स के टच पे नहीं है। एटलीस्ट जो लोग स्टेट में और स्टेट के जो प्रभारी है उनसे बात करने का बाद मेरे को पता चला है। मेरे साथ भी कोई इस मामले में कोई बात नहीं हुआ, तो बीजेपी आने का सवाल पैदा ही नहीं होता है आज का समय में। और दूसरा बात है, सुष्मिता देव का साथ मेरा पिछले 10-15 साल का पुराना जो रिलेशन है, उसका नाते पे मैं कह सकता हूँ कि वो पब्लिक लाइफ पे थी, अच्छा काम करना चाहती थी, बट अनफॉर्चुनेटली कांग्रेस पे शायद उनका आगे नहीं बढ़ रहा था बात। तो इट इज़ अ पर्सनल कॉल, जो भी वो करना चाहती है वो तो अलग बात है।
और जहाँ तक कांग्रेस की सवाल है वहाँ तो आज का दिन में पूरे देश के लोग ये जानते हैं कि कांग्रेस का हालत सुधरने वाला नहीं है। जितना भी आप उसमें डेकाडोन, डेरिफाइलिन और ऑक्सीजन डाले, कांग्रेस सुधरने वाला नहीं है। कांग्रेस वैसे ही रहेगा। कांग्रेस इंट्रोस्पेक्शन करना नहीं जानता है। कांग्रेस पूरा का पूरा सिमट गई। अभी तक का समय में रीजनल प्लेयर्स को भी, रीजनल पार्टी को भी इन लोगों ने अपना जो जिस स्टेट में उन लोग बहुमत में थे पहले, आज का दिन में वो सारे माइनॉरिटी उस पे आ गए। तो मेरे ख्याल से कांग्रेस से कोई उम्मीद करना भी ठीक नहीं है। बट एक वो होता है कि कभी कभार एक अच्छा ऑपोजिशन रहना चाहिए, हम लोग पॉलिटिक्स में कहते हैं। लेकिन आज का दिन में कांग्रेस ने वो जगह भी दूसरा किसी पार्टी को, रीजनल पार्टी पे छोड़ दिया है। আৰু সেয়া আছিল বৰাকৰ বিজেপিৰ সাংসদ ৰাজদীপ ৰয়। ইতিমধ্যে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইয়াৰ উপৰি এই সমগ্ৰ বিষয়টো সন্দৰ্ভত খুদ সুস্মিতা দেৱে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া আমি পৰৱৰ্তী সময়ত আপোনালোকক শুনাম বা সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি যোগাযোগ অব্যাহত ৰাখিছোঁ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত সুস্মিতা দেৱে কি কয় সেয়া জানিবৰ বাবে। কিন্তু ইতিমধ্যে ৰাজনৈতিক মহলত এই বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। আমি পৰৱৰ্তী সময়ত এই সমগ্ৰ যি পদত্যাগ সন্দৰ্ভত APCCৰ সভাপতি ভূপেন বৰাই সমগ্ৰ বিষয়টো কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে কেনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া আমি জনাবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ সুস্মিতা দেৱে কিহৰ বাবে পদত্যাগ কৰিছে, কাৰ ক্ষেত্ৰত অসন্তুষ্ট হৈ পেলানি তেওঁ পদত্যাগ কৰিছে, এই সমগ্ৰ বিষয়ে আমি কিছু সময়ৰ পাছতে আপোনালোকৰ কাষলৈ লৈ আহিম।